আৰু আজি এটা গুৰুত্বপূৰ্ণ মুহূৰ্ত আজি সকলোকে অনুৰোধ জনাইছোঁ যে তেওঁলোকে ঘৰৰ পৰা ওলাই আহি নিজৰ মূল্যৱান ভোট প্ৰদান কৰে আৰু আজি এখন ভোটটো গণতন্ত্ৰ ৰক্ষাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভোট এই ভোটটো হ'ব লোকতন্ত্ৰ ৰক্ষা কৰাৰ কাৰণে এই ভোটটো হ'ব আমাৰ অসমীয়া সংস্কৃতি আৰু ভাৰতীয় পৰম্পৰা ৰক্ষা কৰাৰ কাৰণে আমাৰ মনত পৰিছে আপুনি দেউতা মাৰ সৈতে একেলগে এই একেটা চেণ্টাৰতে ভোট প্ৰদান কৰিবলৈ আহিছিল আজি দেউতাৰ অনুপস্থিতিত দেউতাক সেৱা জনাই আপুনি বুকুত বান্ধি ভোট প্ৰদান কৰিবলৈ ওলাইছে নিশ্চয় মই স্মৰণ কৰিছোঁ যে তেওঁ আমাৰ গোটেই মোৰ যাত্ৰাত কেনেদৰে মোক আগুৱাই লৈ গ'ল যি ধৰণৰ পৰামৰ্শ দিলে আৰু ৰাজনীতি বিষয়ে তেওঁ কোনকেইটা কথা মোক শিকাই গ'ল আৰু অসমৰ ৰাইজৰ প্ৰতি তেওঁলোকৰ যে ইমান শ্ৰদ্ধা আছিলে অসমৰ ৰাইজৰ প্ৰতি যে ইমান মৰম আছিল তেওঁ নিজৰ শেষ বাৰ্তাত সদায় অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছিল আৰু মই অসমৰ ৰাইজৰ পৰা আমি আশা কৰোঁ যে তেওঁলোকে অসমখন আগুৱাই লৈ যাব আপোনাৰ মা আজি আমি পোৱা শাৰীৰিক অসুস্থতাৰ কাৰণে আজি অসমত নাই তেওঁ চিকিৎসা ইতিমধ্যে গ্ৰহণ কৰি আছে দিল্লীত আৰু সেই কাৰণে আজি ইয়াত অসমত আজি নাই ৰাজনৈতিক প্ৰতিনিধি তপন কুমাৰ গগৈ তেখেতলৈ শুভেচ্ছা বাৰ্তা দিব নেকি নিশ্চয় মই ব্যক্তিগতভাৱেতো আমাৰ সকলোৰে লগত ভাল অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা তেখেতক জনাইছোঁ ইয়াৰ পূৰ্বেও মই ৰঙালী বিহুৰ ওলগ তেখেতক জনাইছোঁ আৰু আশা কৰোঁ যে যোৰহাটৰ ৰাইজে এটা সঠিক সিদ্ধান্ত ল'ব দাদা যোৱাবাৰ পাৰ্চেণ্টেজ 72 আছিল এইবাৰ এই পুৱাই এতিয়া এই সময়তে আপুনি সকলোকে ক'বনে ওলাই আহক পাৰ্চেণ্টেজ মই প্ৰথমতে ক'লোঁ মই চবকে অনুৰোধ জনাইছোঁ বিশেষকৈ প্ৰথমবাৰ যিসকলে ভোট দিবলৈ প্ৰথমবাৰ ভোট দিব যিসকলে প্ৰথমবাৰ বাবে ভোট দিব যিসকলৰ যিসকলে বাহিৰত চাকৰি কৰি আছে তেওঁলোকে অসমলৈ উভতি আহিছে আজি সকলোৱে নিজৰ যে সাংবিধানিক কৰ্তব্য দায়িত্ব যে পালন কৰিছে লোকতান্ত্ৰিক কৰ্তব্য দায়িত্ব যে পালন কৰিছে মই চবকে অনুৰোধ জনাইছোঁ আৰু আশা কৰোঁ বতৰো আমাক সহায় কৰে আপোনাৰ যি ভোট আছিল আগতে আপুনি কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি থকা সময়ত আপুনি ভোট দিবলৈ আহিছিল এইবাৰ আপোনাৰ নিজৰ সমষ্টিত আপুনি প্ৰথমবাৰৰ কাৰণে গৌৰৱ গগৈয়ে নিজৰ ভোটটো নিজক দিব হয় সেইটো হয় মই ভবা নাছিলোঁ কিন্তু হয় মোৰ কাৰণেও অলপ মানে এটা বেলেগ এবাৰ এটা অভিজ্ঞতা হ'ব আৰু চাওঁ এতিয়া আশা খালি মই বতৰটোৱে চাইছোঁ বতৰ যদি ভাল হৈ থাকে আৰু আমাৰ ৰাইজ যিমান মই গম পাইছোঁ যথেষ্ট আশাবাদী সকলোৱে ওলাই আহি ভোট প্ৰদান কৰিবলৈ বিচাৰে মানুহৰ মাজত যথেষ্ট উৎসাহ মই ইতিমধ্যে অনুভৱ কৰিছোঁ আৰু আশা কৰোঁ যে আমাৰ যিমানবোৰ ৰাইজ ভোট দিবলৈ বিচাৰে সকলোৱে ওলাই আহি ভোট প্ৰদান কৰে ধন্যবাদ